নমস্কাৰ গগো স্পোৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী ক্লাবৰ অভিৰুচিৰ মুখ্য কাৰ্যালয়ত আৰু ইতিমধ্যে সকলোৱে গম পাইছে অহা ৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস আৰু মই এই অভিৰুচি ক্ৰীড়া দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত জানিবৰ কাৰণে আজি উপস্থিত হৈছোঁহি অভিৰুচিৰ মুখ্য কাৰ্যালয়ত। মোৰ সৈতে উপস্থিত আছে আয়োজকৰ হৈ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী ডাঙৰীয়া। প্ৰথমতে স্বাগতম জনাইছোঁ ডাঙৰীয়া আপোনাক বিশেষ সাক্ষাৎকাৰলৈ। যিহেতু ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস অনুষ্ঠিত হ'বলৈ গৈ আছে, কেনেকুৱা ধৰণৰ প্ৰস্তুতি কৰিছে, কি আশা প্ৰত্যাশা আছে, কি ক'ব এই মুহূৰ্তত? মই আজি ধৰক 1984 চনত আৰম্ভ কৰিছিলোঁ আমাৰ সকলোৰে মৰমৰ সন্মানৰ প্ৰথমগৰাকী অৰ্জুন পূৰ্বাঞ্চলৰ ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ। আৰু আমি দেখিছিলোঁ যে মৃত্যুৰ পিছত মালা পিন্ধাই লাভ নাই। তেতিয়া আজি 40 বছৰ আগত আমি দেখি আহিছিলোঁ যে জীৱন্ত কালত কোনোবা ব্যক্তিয়ে যদি সমাজৰ কাৰণে দেশৰ কাৰণে অৰিহণা আগবঢ়ায় সেইবিলাক জীৱন্ত কালত সন্মান দিব লাগে। আৰু সেই চিন্তা কৰি আমি 84 চনত ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ ৩ ছেপ্টেম্বৰ জন্মদিনটো অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছোঁ। প্ৰথম বছৰ গুৱাহাটীত হৈছিল যদিও পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ নিষ্ঠাবান ক্ৰীড়া সংগঠক ক্ৰীড়াপ্ৰেমী আগবাঢ়ি আহিল যে এই অনুষ্ঠানটো আমিও পাতিম। আমাৰো ভাল লাগিল। প্ৰথম অৱস্থাত ধৰক আপোনাৰ সমুদ্ৰগুপ্ত কাশ্যপ, সুবোধ মল্ল বৰুৱা, আমাৰ জয়ন্ত দাস, সুকুমাৰ মেধি, প্ৰদীপ শৰ্মা, মনোজ শৰ্মা, আমাৰ গোবিন্দ কলিতা, এনেকুৱাকৈ এচাম অতি নিষ্ঠাবান যিবোৰে আজিও মোক এৰা দিয়া নাই, সেইসকল নিষ্ঠাবান সংগঠকৰ প্ৰেৰণাত সহযোগত আজি ৪১ বছৰত ভৰি দিলোঁহি। মই বিভিন্ন প্ৰান্তত যিবিলাকে এই অনুষ্ঠান আয়োজন কৰি আহিছে সেইসকলক মই আগতীয়াকৈ ধন্যবাদ দিছোঁ এইকাৰণে যে তেখেতসকলৰ অনুপ্ৰেৰণা নহ'লে, সহযোগ নহ'লে এই জাতীয় অনুষ্ঠানলৈ ৰূপান্তৰিত নহ'লহেঁতেন। আৰু দ্বিতীয়তে এই জন্মসূত্ৰত আৰম্ভণিত তেতিয়া চালুকীয়া আছিল অসম ক্ৰীড়া সাংবাদিক সন্থা। ক্ৰীড়া সাংবাদিক সন্থাৰ প্ৰতিজন সদস্যই যিধৰণে অভিৰুচি ক্ৰীড়া দিৱসৰ যদিও মই প্ৰতিষ্ঠাপক চিন্তক আছিলোঁ, তথাপি এই চাম ডেকা বন্ধুৰ সাংবাদিক বন্ধুৰ মই সদায় স্মৰণ কৰিব লাগিব। অহাকালি আমাৰ এখন অনুষ্ঠান, আমাৰ নিজাববীয়া মিটিং এখন আছে, তাত আমি বহলভাৱে এই বিষয়ে আলোচনা কৰিম। আৰু অহা ১ তাৰিখে গোটেই সমস্ত কাৰ্যসূচী ৰাইজক অৱগত কৰোৱাৰ কাৰণে আৰু কাক কাক আমি সম্বৰ্ধনা জনাম, সেই সম্বৰ্ধনা জনোৱাৰ বাবে আমি বন্ধুবৰ প্ৰতিখন পেপাৰৰ সাংবাদিকসকলক নিমন্ত্ৰণ জনাইছোঁ। আৰু সেই প্ৰেছ মিটটো হ'ব আমাৰ অলিম্পিকৰ অফিচত। গতিকে মই আশা ৰাখিছোঁ যে পূৰ্বৰ দৰে প্ৰতিগৰাকী ক্ৰীড়া সাংবাদিকে এই অনুষ্ঠানত উপস্থিত হৈ ৰাইজক আমাৰ চিন্তাক ৰাইজক জনোৱাৰ লগতে এই মহান ব্যক্তিজনৰ জন্মদিনটোৰ আয়োজন যাতে আৰু অধিক স্বচ্ছ হয় তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আমি ৩ ছেপ্টেম্বৰৰ দিনটোত আৰম্ভণিৰ পৰাই আমি মাছ জগিং যিটো কৰোঁ, এই অনুষ্ঠানটো চান্দমাৰীৰ পৰা কৰিছিলোঁ। পিছলৈ ফ্লাইঅভাৰ হোৱাৰ পিছত ফ্লাইঅভাৰৰ ওপৰৰ পৰা আৰম্ভ কৰিছিলোঁ। কিন্তু আমাৰ বাবে এই বছৰটো অলপ চিন্তনীয় হৈছে যে আমাৰ যিটো ফ্লাইঅভাৰ আৰম্ভ হৈছে, নতুন ফ্লাইঅভাৰ GNB ৰোডত, সেই ফ্লাইঅভাৰৰ কাৰণে ৰাস্তাটো কিছু পৰিমাণে ঠেক হৈছে। সেইকাৰণে আমি জৰ্জ ফিল্ডৰ পৰা এই দৌৰ আৰম্ভ কৰিম। আৰু এই দৌৰ দীঘলী পুখুৰীৰ পূব পাৰেদি গৈ আমাৰ ৰবীন্দ্ৰ ভৱনৰ সন্মুখেৰে TC স্কুলৰ টাৰ্ণিঙত গৈ পেলাই নেহৰু ষ্টেডিয়ামত সমাপ্ত হ'ব। ৰাতিপুৱা 6:15 আৰম্ভ হ'ব। এই 6:15 সামূহিক দৌৰ নেতৃত্ব দিব আমাৰ সকলোৰে মৰমৰ অসম গৌৰৱ, অলিম্পিকত ব্ৰঞ্জ বিজেতা বক্সিঙত আমি সকলোৱে জানো লাভলীনা বৰগোহাঁইয়ে। আৰু তাৰপিছত কেইবাগৰাকীও আমি নিমন্ত্ৰণ জনাইছোঁ। আমি আশা ৰাখিছোঁ যে তেওঁলোক আহি আমাক উপস্থিত হৈ আমাক ধন্য কৰিব। আৰু যিবিলাক প্ৰাক্তন খেলুৱৈ যেনে তৈমুৰ নিচাকে আদি কৰি আমি সকলোকে এই অনুষ্ঠানত ভাগ ল'বলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু আমি আশাবাদী ৰাজনৈতিক নেতাই হওক বা খেলুৱৈ হওক, ক্ৰীড়াবিদেই হওক, এই অনুষ্ঠানত
আগতে যেনেকৈ অংশগ্ৰহণ কৰি ইয়াৰ সৌষ্ঠৱ বঢ়াইছিল এইবেলিও তেনেকুৱা এটা সৌষ্ঠৱ বঢ়াব বুলি মই আশা ৰাখিছোঁ। আৰু এই সামূহিক দৌৰ আজি যিটো সভাবৰ্ধন কৰিছে আমি সদায় মনত ৰাখিব লাগিব গুৱাহাটীৰ স্কুলসমূহৰ শিক্ষকসকল, প্ৰধানসকল আৰু ছাত্ৰ ছাত্ৰীসকল বহুত কষ্টৰে তেওঁলোকে আহি ইয়াত যোগদান কৰে আৰু কৰি এই সামূহিক দৌৰক এটা লেখত ল'বলগীয়া অনুষ্ঠানত ৰূপান্তৰিত কৰিছে। তাৰপিছত সিদিনা 9 বজাত আমাৰ ইনডোৰ হলত RG বৰুৱা স্পৰ্টছ কমপ্লেক্সৰ ইনডোৰ হলত আন্তঃশিক্ষানুষ্ঠান PT আৰু ডেন্স কম্পিটিশ্যন হ'ব। এই অনুষ্ঠানো অতি বৰ্ণাঢ্য হৈ আহিছে আৰু এই অনুষ্ঠানতো প্ৰায় 30-32খন স্কুলে ডান্স আৰু PT কম্পিটিশ্যনত অংশগ্ৰহণ কৰে আৰু যিবিলাকে পাৰদৰ্শিতা দেখুৱাই তেওঁলোকক আমি সন্মানিত কৰোঁ। যেনেকৈ সামূহিক দৌৰতো আমি সন্মানিত কৰোঁ বেষ্ট ডিচিপ্লিন হিচাপে। তাৰপিছত 4 তাৰিখে আবেলি 10 বজাত দিনৰ কুইজ কম্পিটিশ্যন, আন্তঃশিক্ষানুষ্ঠান স্পৰ্টছ কুইজ কম্পিটিশ্যন আৰু তাৰপিছত 5 বজাত আৰম্ভ হ'ব আমাৰ খেলুৱৈ সম্বৰ্ধনা আমাৰ তৰুণৰাম ফুকন ইনডোৰ হলত। আৰু তাত যোৱা বছৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলক আমি সন্মান জনাম। সেই সন্মানৰ উপৰিও আমি RG বৰুৱাৰ স্মৃতিত এৱাৰ্ড, চিদানন্দ দাস ডাঙৰীয়াৰ স্মৃতিত প্ৰশিক্ষক বঁটা, চন্দ্ৰনাথ চক্ৰৱৰ্তীৰ স্মৃতিত ক্ৰীড়া প্ৰশিক্ষক, ফিজিকেল এডুকেশ্যনৰ যোগ্য ব্যক্তি এজনক 60ৰ ঊৰ্ধত তেনেকুৱা এজনক জনাম। তাৰপিছত আমাৰ যিবিলাকে এই অঞ্চলবিলাকত নিজৰ ধন ভাঙি বা নিজৰ সময় খটাই খেলাৰ উন্নতিৰ কাৰণে অহোপুৰুষাৰ্থ কৰে তেনেকুৱা এজন ব্যক্তিক আমি যোগেশ শৰ্মাৰ স্মৃতিত এটা বঁটা আগবঢ়াম। আৰু এই কাৰ্যসূচী এইবাৰ তেনেকুৱাই হ'ব। আৰু এই সকলোৰে নাম 1 তাৰিখে ঘোষণা কৰিব, সকলোৰে আমি প্ৰেছ মিটত ক'ম। সেইটো আমাৰ আগৰ পৰাই নিয়ম। এতিয়া আমি যিখিনি খেলুৱৈ ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰিছে সেইখিনিক আমি সন্মান জনাম। আৰু এই যিসকল মই ক'লো নাম আজিলৈ মোৰ লগত নিজকে আত্মনিয়োগ কৰি এই অনুষ্ঠানৰ কাৰণে দেহেকে খাটি মোক সহযোগ আগবঢ়াইছে সেইসকল ব্যক্তি মোৰ ওচৰতে আছে, এতিয়াও লগত 2-এটা হয়তো বাহিৰত কামত গৈছে। আৰু এই অনুষ্ঠানৰ ক্ষেত্ৰত আজি এই 41 বছৰ পালে, যোৱা 20-22 বছৰ মই এইটো ৰাজহুৱাভাৱে ক'বই লাগিব আমাৰ অতি মৰমৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াক উত্তৰণৰ কাৰণে যিমানখিনি সহায় কৰিছে নহ'লে কেতিয়াবাই অভিৰুচি ক্ৰীড়া দিৱস মৰহি গ'লহেঁতেন। মই ৰাজহুৱাভাৱে তেখেতক কৃতজ্ঞতা জনাইছোঁ। আৰু ইয়াৰ লগতে আজি অইল ইণ্ডিয়া, ONGC, ষ্টেট বেংক অফ ইণ্ডিয়া, নুমলীগড় ৰিফাইনাৰী আদি কৰি আপোনাৰ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন, আপোনাৰ আছাম ৰুফিং, ষ্টাৰ চিমেণ্ট এনেকুৱাকৈ বহুতকেইটা অনুষ্ঠানে যি ধৰণে পাৰে বৃহৎ অংক নহয় যদিও যিখিনি দিয়ে আমাক ধাৰাবাহিকভাৱে এইখিনি দি আহিছে। অইলে আমাক যথেষ্ট সহায় কৰি আহিছে। জগিংটো অইলৰ নামত আমি কৰি আহিছোঁ, অইল ইণ্ডিয়া, মাড জগিং। তেনেকৈ নুমলীগড় ৰিফাইনাৰীয়ে আমাক আগবঢ়াই আহিছে আমাৰ PT এণ্ড ডেন্স কম্পিটিশ্যন। তাৰ ওপৰত আমাৰ পিছত আমাৰ ONGC আগবঢ়াই ক্ৰীড়া কুইজ প্ৰতিযোগিতা। যিয়ে নহওক যদি পূৰা স্পনচৰ নকৰিলেও অন্ততঃ আমাৰ সাহসটো বঢ়াই আছে এইবিলাক অনুষ্ঠানে। এইবাৰ শেহতীয়াভাৱে আমি ৰিকুৱেষ্ট কৰোঁ, আগতো আমি পাৰিছিলোঁ 4-5 বছৰ আগত NEC শ্বিলঙেও আমাক 4 বছৰমান আগতে দুবাৰকৈ আমাক সহায় কৰিছিল। এইবাৰ আকৌ তেওঁলোকৰ ওচৰত আমি অনুৰোধ জনাইছোঁ। আমি আশাবাদী এই অনুষ্ঠানত তেওঁলোকে ভাল পায়। গতিকে এইবুলিও আমাক এতিয়াও কনফাৰ্ম হোৱা নাই যদিও আমি ভাবোঁ তেওঁলোকে নিশ্চয় সহায় কৰিব। ইয়াৰ পিছত আপোনাৰ যথেষ্টখিনি অনুষ্ঠান প্ৰতিষ্ঠানে মানে আৰ্থিকভাৱে নহ'লেও উপস্থিতিৰে আমাক এই অনুষ্ঠান সহযোগ কৰি আগবঢ়াই নিয়াত যথেষ্টখিনি সহায় কৰিছে। মই মোৰ সতীৰ্থসকলক সদায়
ধন্যবাদ দি আহিছোঁ এইকাৰণে যে মুষ্টিমীয় 6-7জন 8জন মানুহে আমি এই অনুষ্ঠানটো মূলত চলাই আছোঁ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আৰু বাকী যিবিলাক অনুষ্ঠান আছে সেই অনুষ্ঠানবিলাকেও আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু এইবাৰ আমাৰ জজফিল্ড কৰ্তৃপক্ষই বিশেষকৈ শইকীয়া ডাঙৰীয়াই আমাক যিধৰণে সহযোগ কৰিবলৈ আশ্বাস দিছে বা কৰি আহিছে গুৱাহাটী টাউন ক্লাব আৰু জজফিল্ড পৰিচালনা সমিতিকো আমি ধন্যবাদ জনাইছোঁ ইয়াৰ লগতে স্পৰ্টছ অথৰিটি অফ আছাম আৰু অসম গভৰ্ণমেণ্টৰ পৰাও যিমান পাৰোঁ আমি ছাপৰ্ট পাই আহিছোঁ গতিকে তেখেতসকললৈ মোৰ কৃতজ্ঞতা ধন্যবাদ থাকিল আৰু ইয়াৰ মাজতে মোৰ যদি কাৰোবাৰ নাম ৰৈ গৈছে সহায় কৰাৰ পিছত সেইসকল ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠানক মই অজানিতে নামটো ক'ব নোৱাৰিলেও সেইসকল গুণী জ্ঞানী অনুষ্ঠান প্ৰতিষ্ঠানক মই কৃতজ্ঞতা জনাইছোঁ বৰ্তমান সময়ত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা হৈছে বা তেখেত গুৱাহাটীলৈ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা কিবা আশা আছে নেকি আশা মই কৰা নাই এইকাৰণে কৰা নাই দাদাৰ লগত মই কথা পাতি আছোঁ এতিয়া তেওঁ খোজকাঢ়াত যথেষ্টখিনি প্ৰব্লেম পাই আছে অসুবিধা পাই আছে আৰু যোৱাবাৰো তেওঁ আহিব পৰা নাই কিবাকৈ শিৱসাগৰ যোৰহাটৰ এটা অনুষ্ঠানে খুব কষ্ট কৰি আনিছিল যদিও তেওঁ যথেষ্ট কষ্ট পাইছে আজি এসপ্তাহ আগতো মই কথা পাতিছোঁ তেওঁ মোক কৈছে বলেন মোৰ যোৱাটো হেৰি নোৱাৰিব মই পাৰিম যে আশা নকৰোঁ ইচ্ছা আছে তথাপি মোৰ শুভেচ্ছা আছে মই তোমাক শুভেচ্ছা জনাম লিখিতভাৱেও গতিকে তেনেকুৱা এজন মানে বিৰল ব্যক্তি সৎ নিষ্ঠাৱান ব্যক্তিক নামত আমি তেওঁৰ জন্মদিনটো অসমবাসী ৰাইজ জাতিয়ে এই অনুষ্ঠানটো পতাৰ কাৰণে মই নিজেও গৌৰৱবোধ কৰোঁ আৰু অসমৰ বিভিন্ন ঠাইত অনুষ্ঠান পতা হ'ব জিলাই শতাধিক ঠাইত আপোনাৰ গোটেই নলবাৰী যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া আশে পাশে যথেষ্টখিনি অনুষ্ঠান আছে আমাৰ লগত সহযোগ কৰি যোৰহাটত তেনেকুৱা ডিব্ৰুগড়ত তেনেকুৱা শিৱসাগৰত তেনেকুৱা প্ৰত্যেকটো সোণাপুৰ মানে নাম শেষ কৰিব নোৱাৰা অনুষ্ঠান প্ৰায় শতাধিক ঠাইত এই অনুষ্ঠান হ'ব গতিকে মই আশাবাদী যে সকলোৰে সহযোগিতাত আৰু অসমৰ ৰাইজৰ আশীৰ্বাদত আমি নিশ্চয় এইটো কৰিব পাৰিম আৰু আমাৰ এইবেলি প্ৰাক্তন হকী খেলুৱৈ মণিপুৰৰ তেখেতো আমাৰ মাজত অহাৰ আশ্বাস দিছে আৰু আমি আশা ৰাখিছোঁ যে আমাৰ 4 তাৰিখৰ সন্ধিয়াৰ অনুষ্ঠানত তেওঁ আমি অসমৰ ৰাইজে লগ পাব আৰু অনুষ্ঠানটো গোটেই যাতে সকলোৱে সহযোগ কৰে আমাৰ যিটো পৰম্পৰা যে আমি বেণ্ড পাৰ্টি এটা আহে পুলিচৰ অসম পুলিচৰ বা জীপখন দিয়ে এই যিটো সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি বহুত বছৰ ধৰি কৰি আহিছোঁ এইবুলিও অসম পুলিচ বিভাগে আমাক সেই সহায়টো আগবঢ়াব বুলি আশ্বাস দিছে গতিকে তেখেতসকললৈও মই ধন্যবাদ জনাইছোঁ বিশেষকৈ স্কুলসমূহক স্কুলৰ প্ৰিন্সিপাল হেডমাষ্টাৰ ছাত্ৰ ছাত্ৰীসকলক আমি সদায় মনত ৰাখিব লাগিব তেওঁলোক অবিহনে এই অনুষ্ঠান আগুৱাই নিব নোৱাৰিম কিমানমান স্কুলৰ এইবেলি পাৰ্টিচিপেট কৰাটো নিশ্চিত কৰিছে মাছ জগিঙত আমিতো প্ৰায় 100খনৰ ওপৰত আমি অনুৰোধ জনাইছোঁ কিন্তু আচলতে এই ব্ৰহ্মপুৱাত বাছৰ প্ৰব্লেম এটা আছে যিবিলাক প্ৰাইভেট স্কুল মহৰ্ষি ছেইণ্ট মেৰিজ এনেকুৱা স্কুল যিবিলাক বাছ আছে তেওঁলোকে নিজাববীয়াকৈ আহে যিবিলাক অসমীয়া মাধ্যমৰ স্কুল সেইবিলাক অহা যোৱা এই ফল পোৱাতে কাৰণ ৰাতিপুৱা 4টা 4:30টাত বাছ আমি লাইনত দিওঁ আমি ট্ৰেন্সপৰ্টৰ পৰা 8খন আৰু বিশেষকৈ আমি বহু বছৰ ধৰি আমাৰ গ্ৰীণ ভেলী ফুলক গোস্বামী ডাঙৰীয়াই 2খন বাছ দি বহু বছৰ ধৰি আমাক সেৱা আগবঢ়াইছে গতিকে তেনেকুৱা সহযোগী নাথাকিলে আমিতো আগুৱাই নিব নোৱাৰিলোহেঁতেন গতিকে তেওঁ 2খন বাছ 10-12খন বাছ আমি পাম আমি ৰাতিপুৱা ইয়াত ড্ৰাইভাৰবিলাক আমি ইয়াত ৰাখি দিওঁ খানা চানা খুৱাই চেনীকুঠি প্ৰাথমিক স্কুলত থাকে ৰাতিপুৱা 4টা বজাত ভলেণ্টিয়াৰ বাছত দি দিওঁ সেইমতে আগতে আমাৰ বিশেষকৈ এইটো বিভাগত মনোজ শৰ্মা আৰু গোবিন্দ কলিতা যিহেতু তেওঁলোক ভাল যোগাযোগ আছে সেইধৰণে আমি স্কুলবিলাকৰ পৰা ল'ৰা ছোৱালীবিলাক ৰাস্তাত ৰখি থাকে সেইবিলাক উনি ইয়াত আনো
গতিকে সেইকাৰণে বাছৰ সমস্যাটোৰ কাৰণে আমিতো ভাবিছোঁ বহুত ল'ৰা ছোৱালী আগত যেনেকুৱা আছিল, আগতো 8-10 হাজাৰ ল'ৰা ছোৱালী হৈছে কিন্তু আৰম্ভণি কিছু বছৰ, এতিয়া মানে বাছৰ কৰিব নোৱাৰোঁ। আগতে বাছ আনিছিলোঁ যদিও বাছ একদম সস্তা আছিলে, 350-400 টকাত বাছ পাইছিলোঁ। এতিয়া এখন বাছত ভাড়াইলে গভৰ্ণমেণ্টক দিব লাগে আমাৰ হেৰিত ট্ৰেন্সপৰ্টত প্ৰায় 7-8 হাজাৰ টকা এখন গাড়ীত। গতিকে সেইকাৰণে আমি ইমান এফৰ্ড কৰিব নোৱাৰোঁ। নোৱাৰিলেও আমি 8-10খন গাড়ী আমি যোগাৰ কৰোঁ আৰু সেই বাছত অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল আহি ইয়াত উপস্থিত হয়। আমি যেতিয়া এই অফিচলৈ সোমাই আহিছিলোঁ অভিৰুচি, তাত দেখা পাইছিলোঁ জয়ন্ত দাস ডাঙৰীয়া বা সুকুমাৰ মেধি ডাঙৰীয়া আছে, লগতে সুবোধ মল্ল ডাঙৰীয়া দেখা পাইছোঁ। গতিকে এটা দিনে নিশাই কাম চলি আছে অভিৰুচিৰ ক্ৰীড়া দিৱসৰ আগমুহূৰ্তত যিটো পৰিৱেশে বিৰাজ কৰে আগৰ পৰাই। গতিকে এইবাৰো হয়তো এনেকুৱা পৰিৱেশে বিৰাজ কৰিছে, যিখিনি প্ৰস্তুতি লাগে গোটেইখিনি প্ৰস্তুতি কিমান শতাংশ কমপ্লিট হৈছিল ভাবে আপুনি? আমাৰ এইটো এটা ছিষ্টেমেটিক হৈ গৈছে না। আজি 41 বছৰে আমাৰ এটা ধাৰা অব্যাহত হৈছে। স্কুলবিলাকক চিঠি দিলে স্কুলেও জানে এমাহ আগত তাত প্ৰেক্টিচ আৰম্ভ হৈ যায়। ডান্স এণ্ড PT কম্পিটিশ্যনত দৌৰাৰ কাৰণে কোন স্কুল আহিব তেওঁলোকৰ মোটামুটি এটা হেৰি হৈ যায়। আমি সেইমতে তেওঁলোকক চিঠি দিওঁ আৰু আমাৰ উদ্যোক্তাসকলে যি আমাৰ গোটেই প্ৰায়ভাগে সাংবাদিক, গতিকে আমাৰ কোন যোৱা বছৰত কোন খেলুৱৈ ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিলে সেইটো জিলা ৰাজ্যিক ক্ৰীড়া সন্থাসমূহক পৰা আমি লওঁ। সেইটো ইতিমধ্যে আমাৰ সেইবিলাক চব ৰেডি হৈ গৈছে। গতিকে আমাৰ এটা ধাৰাবাহিকতা যি আছে, আমি পেকেট লাঞ্চ কোনখন দোকানে বনাব, পেকেট লাঞ্চত আমি কি কি দিম, আমি প্ৰেছৰ কাৰণে আমি টি চাৰ্টটো দিওঁ। আগতে অৱশ্যে আছিল, এতিয়া ইমান কষ্টলি হৈছে আমি দিব। আৰু এনেকুৱা হৈছে যে আমি গুৱাহাটীত যদি 5-6 টি চাৰ্ট পিন্ধি টিভিত ওলাই, গোটেই অসমত চবে কয় আমাক নিদিলে আমাক নিদিলে। গতিকে এই এটা সমস্যা আছে। চব মিলা মিতি কৰি যদি নচলাওঁ তেতিয়া অনুষ্ঠানটো আগলৈ নিয়াৰ কাৰণে বহুত টান। সেইকাৰণে আমি এটা মিনিমাম নিয়ম নীতি ৰাখিছোঁ, যাৰ কাৰণে আজি 41 বছৰত ভৰি দিছোঁ। মই ভাবোঁ যে ভাৰতবৰ্ষত নোহোৱা নোপোজাত ক্ৰীড়া দিৱসৰ নিচিনা অনুষ্ঠান অসমৰ ৰাইজে 41 বছৰত পৌঁছোৱাটো মানে আহাটো এইটো মানে ধেমালি কথা নহয়। গতিকে মই সকলোকে আমাৰ এই প্ৰচেষ্টাত সমভাগী সকলোকে মই আকৌ এবাৰ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনোৱা হৈছে নেকি সম্বৰ্ধনা অনুষ্ঠানলৈ? নিমন্ত্ৰণ জনোৱা হৈছে। মই সিদিনা তেওঁৰ মেছেজ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মেছেজ, তেখেতো আমাৰ অনুষ্ঠানত যথেষ্টখিনি সহায় আগবঢ়াইছিল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ব্যস্ততাৰ কাৰণে তেওঁ আহিব নোৱাৰোঁ বুলি কয়, তথাপি মন আছে, আমি আশাবাদী। তেওঁ মেছেজ আহি গৈছে শুভেচ্ছাৰ কাৰণে আৰু তেওঁ আমাৰ এইবাৰ মুখ্য পৃষ্ঠপোষক। গতিকে মই আশা কৰোঁ, খালি মই তেওঁক লগ পাওঁতে তেওঁ কৈছে যে ঠিক আছে আপোনাৰ অনুষ্ঠানটো ভাল হওক, সময় পালে মই নিশ্চয় যাম। তেওঁ নাহিলেও তেওঁ যিটো কৰণীয় আমাৰ এই অনুষ্ঠানটোৰ সহায়ত তেওঁ সেইটো কৰি দিয়ে আমাক। তেওঁ যদি কিবা কাৰণ ব্যস্ততাৰ কাৰণে আহিব নোৱাৰে, এই অনুষ্ঠানটো জীয়াই ৰখাৰ কাৰণে মই আগতো কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অৱদান আমি সদায় মনত ৰাখিব লাগিব। শেষত মই আপোনাক সুধিব বিচাৰিছোঁ, যিসকলে 41 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক বা আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে হওক বা বিভিন্ন কম্পিটিশ্যনত অংশ ল'বলগীয়া ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি আপুনি এগৰাকী উদ্যোক্তাৰ বিষয়ববীয়া হিচাপে কি আহ্বান জনাব, কি পৰামৰ্শ জনাব বিচাৰিব শেষত? মোৰ সেইটোৱে আৰু ছাত্ৰ ছাত্ৰী, স্কুলসমূহৰ প্ৰধানসকল, PI সকল, ফিজিকেল ইনষ্ট্ৰাক্টৰসকল আৰু খেলক ভাল পোৱা অভিভাৱকসকল, এই সকলোৰে যদি আমাৰ নাথাকিলেহেঁতেন শুভেচ্ছা বা যোগদান, তেতিয়া অনুষ্ঠান আজি 41 বছৰ নাপালেহেঁতেন। মই আশা ৰাখিছোঁ এই পবিত্ৰ দিনটোত আগৰ দৰে গুৱাহাটী তথা অসমৰ বিভিন্ন প্ৰান্তৰ স্কুলসমূহৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াত যাতে যোগাযোগ কৰিব পাৰে বা অংশগ্ৰহণ কৰিব পাৰে, তাৰ বাবে অভিভাৱকসকল কষ্ট কৰি হ'লেও, স্কুলৰ প্ৰধানসকলে, ফিজিকেল ইনষ্ট্ৰাক্টৰসকলে বা ক্ৰীড়াৰ দায়িত্বত থকা শিক্ষকসকলে বা ডান্সৰ সাংস্কৃতিক দিশত আগবঢ়া যিবিলাক শিক্ষক শিক্ষয়িত্ৰী আছে, সকলোৱে যাতে পূৰ্বৰ দৰে সহায় কৰি আমাৰ 3 আৰু 4 ছেপ্টেম্বৰৰ 2 দিনীয়া অনুষ্ঠান সফল কৰি তোলে, তাৰ বাবে মই অনুৰোধ জনাওঁ। নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে 41 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস সাফল্যমণ্ডিত হওক সেয়া মই আশা প্ৰকাশ কৰিলোঁ। ধন্যবাদ।
নিশ্চয়কৈ এয়া আছিল বিশিষ্ট ক্ৰীড়া সাংবাদিক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী। সকলোৱে গম পাইছে অহা 3 আৰু 4 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে কেন্দ্ৰীয়ভাৱে গুৱাহাটীত অভিৰুচি ক্ৰীড়া দিৱস, আৰু তেখেতে জনালে সকলোখিনি কথা প্ৰস্তুতিৰ বিষয়ে জনালে। আমি আশা কৰিম 41 সংখ্যক ক্ৰীড়া দিৱস অভিৰুচি ক্ৰীড়া দিৱস সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গো স্পৰ্টছ চেনেল। ধন্যবাদ।